নিশ্চয়কৈ এই মুহূৰ্তত SIT চাৰ্জশ্বিটত কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছে হাতত। ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে। হিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্বিত প্ৰভা, শেখৰ জ্যোতিৰ বিৰুদ্ধে 103 ধাৰা সন্নিৱিষ্ট কৰা হৈছে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জশ্বিটত লগোৱা হৈছে 105 ধাৰা। নিশ্চয়কৈ SIT চাৰ্জশ্বিটত কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছে এই মুহূৰ্তত ডিবি নিউজৰ হাতত। ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ। হিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্বিত প্ৰভা, শেখৰ জ্যোতিৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ। সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জত লগোৱা হৈছে 105 ধাৰা। হয়, নিশ্চয় এই মুহূৰ্তত ক'ব লাগিব যে BNSৰ 103 ধাৰাত গোচৰত প্ৰয়োগ কৰা হৈছে ইতিমধ্যে হিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্বিত প্ৰভা, শেখৰ জ্যোতিৰ বিৰুদ্ধে। আৰু এই 103 ধাৰা BNSৰ 103 ধাৰা হত্যাৰ গোচৰত লগোৱা হয়। এই 103 ধাৰা সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা। আনহাতে জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে CBT প্ৰয়োগ কৰা হৈছে। আৰু এই CBT অৰ্থ হ'ল বিশ্বাসযোগ্যতা ভংগ। বিশ্বাসযোগ্যতা ভংগৰ বিৰুদ্ধে লগোৱা হৈছে এই ধাৰা। SIT চাৰ্জশ্বিটৰ কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছে এই মুহূৰ্তত। ক'ব লাগিব ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে। হিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্বিত প্ৰভা, শেখৰ জ্যোতিৰ বিৰুদ্ধে লগোৱা হৈছে 103 ধাৰা। আৰু 103 ধাৰা হৈছে BNSৰ অধীনত 103 ধাৰা হত্যাৰ গোচৰত লগোৱা ধাৰা বুলি ক'ব লাগিব। আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা লগোৱা হৈছে। নিশ্চয়কৈ ন্যায়িক জিম্মাত থকা 4 অভিযুক্ত ক্ৰমে হিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্বিত প্ৰভা, শেখৰ জ্যোতিৰ বিৰুদ্ধে 103 ধাৰা। আৰু 103 ধাৰা BNSৰ অধীনত 103 ধাৰা হৈছে হত্যাৰ গোচৰত লগোৱা ধাৰা বুলি ক'ব লাগিব। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা। সন্দীপন গাৰ্গ হৈছে জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা। DSP চৰকাৰী চাকৰিয়াল DSP হিচাপে কৰ্মৰত আছিল সন্দীপন গাৰ্গ। আৰু ছিংগাপুৰ ভ্ৰমণতেই তেওঁ সহযোগী আছিল জুবিন গাৰ্গৰ। আনহাতে ছিংগাপুৰ ভ্ৰমণত নথকা জুবিন গাৰ্গৰ PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। CBT অৰ্থ হৈছে যে বিশ্বাসযোগ্যতাৰ ভংগ আৰু বিশ্বাস ভংগ। জুবিন গাৰ্গক বিশ্বাস ভংগ কৰিছিল এই দুজন দেহৰক্ষীয়ে। এই দুজন দেহৰক্ষী ক্ৰমে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই বিশ্বাসযোগ্যতা ভংগ কৰিছিল। আৰু SIT যি তথ্য প্ৰদান কৰিছে তাতেই লগোৱা হৈছে এনেধৰণৰ ধাৰা। আদালতত দাখিল কৰা হৈছে আজি জুবিন গাৰ্গৰ চাৰ্জশ্বিট। ৰজি কলিতা, মমী মেধি, নৱ ডেকাই দাখিল কৰে চাৰ্জশ্বিট। প্ৰায় 3500 পৃষ্ঠাজোৰা এই চাৰ্জশ্বিটত আছে বহু বিস্ফোৰক তথ্য। SIT দায়িত্বত থকা ৰজি কলিতা, মমী মেধি, নৱ ডেকাই দাখিল কৰে চাৰ্জশ্বিট। প্ৰায় 3500 পৃষ্ঠাজোৰা এই চাৰ্জশ্বিটত বহু তথ্য, বহুত ভয়ংকৰ তথ্য আহি পৰিছে। আৰু এই মুহূৰ্তত ক'ব লাগিব SIT কি আছে বুলি ক'ব লাগিব SIT চাৰ্জত কেতবোৰ বিস্ফোৰক তথ্য ইতিমধ্যে ফাদিল কৰা হৈছে। ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে। হিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্বিত প্ৰভা, শেখৰ জ্যোতি। আৰু আচলতে জুবিন গাৰ্গে জীৱিত কালত আটাইতকৈ বেছি বিশ্বাস কৰা ব্যক্তি আছিলে হিৰাৰ্থ শৰ্মা।
আৰু অৰ্মিত প্ৰভা মহন্ত শেখৰজ্যোতি মহন্তক শেখৰজ্যোতি গোস্বামীক যথেষ্টখিনি বিশ্বাস কৰিছিলে জুবিন গাৰ্গে ভগৱান পুৰুষ জুবিন গাৰ্গে যথেষ্টখিনি বিশ্বাস কৰিছিলে প্ৰাণৰ শিল্পীগৰাকীয়ে আৰু এইকেইজনেই জুবিন গাৰ্গক হত্যা কৰাৰ তথ্য আহি পৰিছে বুলি ক'ব লাগিব তেওঁলোকৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে 103 ধাৰা আৰু 103 ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ দ্বাৰা আচলতে হত্যাৰ গোচৰত প্ৰয়োগ কৰা হয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা আচলতে জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গ এজন ডিএছপি আৰু যথেষ্ট বিশ্বাস কৰিছিল জুবিন গাৰ্গে আৰু এইজন আৰক্ষীৰ ডিএছপি কৰ্মৰত ডিএছপি জুবিন গাৰ্গৰ সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা আনহাতে দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে লগোৱা হৈছে CBT প্ৰয়োগ কৰা হৈছে আৰু CBT প্ৰয়োগ কৰাৰ অৰ্থ হৈছে বিশ্বাসযোগ্যতা ভংগৰ অভিযোগত কৰা হয় এই CBT হল জুবিন গাৰ্গৰ তদন্তৰ চাৰ্জশ্বিট প্ৰায় 4টাকৈ বৃহৎ বাংকত 3500 নথিপত্ৰ সংগ্ৰহ SITয়ে লৈ গৈছিলে আজি CGM উপস্থিত হৈ গ'ল আৰু তাতেই জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰা হল SITৰ বিশেষ বাকচতে আছে হাৰ্ড টপ জুবিন গাৰ্গৰ মৃত্যুৰ যথেষ্ট তথ্য আৰু এই মুহূৰ্তত আমি বিশেষ কেইটামান কথা ক'বলৈ বিচাৰিছো যে SITত কি আছে চাৰ্জশ্বিটবোৰত আৰু ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ হৈছে আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অৰ্মিত প্ৰভা শেখৰজ্যোতিৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে আৰু PLSৰ 103 ধাৰাৰ অৰ্থ হ'ল যে হত্যাৰ গোচৰত অভিযুক্ত কৰা হয় এই ধাৰা আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জশ্বিটত লগোৱা হৈছে 105 ধাৰা ন্যায়িক জিম্মাত থকা 4জন অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে PLSৰ 103 ধাৰাৰ গোচৰ হয় প্ৰয়োগ কৰা হয় সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অৰ্মিত প্ৰভা শেখৰজ্যোতিৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা PLSৰ 105 ধাৰা বলবৎ কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে জুবিন গাৰ্গৰ অতি বিশ্বাসী আছিলে সন্দীপন গাৰ্গ খুৰাকৰ ল'ৰা আছিল জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা আছিলে সন্দীপন গাৰ্গ এজন ডিএছপি আৰু তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা আনহাতে PSO পৰেশ বৈশ্য নন্দেশ্বৰ বৰা হয় নিশ্চয়কৈ পিতকালত PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক যথেষ্ট বিশ্বাসত কৰিলে জুবিন গাৰ্গে
শিল্পী জুবিন গাৰ্গে যথেষ্ট বিশ্বাসত লৈছিলে কিন্তু তেওঁলোকে কৰিলে জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিলে আৰু আজি SITয়ে তেওঁলোকৰ বিৰুদ্ধে CBT লগাইছে বুলি ক'ব লাগিব আৰু CBT অৰ্থ হ'ল বিশ্বাসযোগ্যতাৰ বিশ্বাস ভংগ নিশ্চয়কৈ আমি আদালতৰ কিছু দৃশ্য আদি এই সময়ত দেখাবলৈ চেষ্টা কৰিম টিভি নিউজৰ আদালতৰ কিছু দৃশ্য আদি দেখাবলৈ চেষ্টা কৰিম আৰু কেনেদৰে নিয়া হৈছিল আজি চাৰ্জশ্বিট আৰু 4টাকৈ ট্ৰাংকত লৈ যোৱা হৈছিলে এই বিশেষ চাৰ্জশ্বিট আন এক ডাঙৰ খবৰ আহিছে আদালতত দাখিল জুবিন গাৰ্গৰ চাৰ্জশ্বিট কৰিছে ৰজি কলিতা মমি মেধি নৱডেকাই এই দাখিল কৰে চাৰ্জশ্বিট প্ৰায় 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত আছে বহু ভয়ংকৰ তথ্য আৰু আদালতৰ কিছু দৃশ্য আজি আমি এই সময়ত দেখাবলৈ চেষ্টা কৰিছো এই আদালতৰ দৃশ্য চাৰ্জশ্বিট দাখিলৰ সময়ত কিছু দৃশ্য আজি আমি দেখাবলৈ চেষ্টা কৰিছো আন এক খবৰ আহিছে হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানু মহন্তৰ পত্নী হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানু মহন্তৰ পত্নী উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে আহ্বান জনাইছে অনিতা ডেকা মহন্তৰ চাৰ্জশ্বিটত নাম নাই বুলি ক'ব লাগিব চাৰ্জশ্বিটত নাম নাছিলে তেওঁৰ প্ৰায় 200 সাক্ষ্য গ্ৰহণ কৰাৰ পাছতেই প্ৰায় 85 দিনৰ অন্তত আজি চাৰ্জশ্বিট দাখিল কৰে SITয়ে আৰু এই মুহূৰ্তত হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানু মহন্তৰ পত্নী উকিল সন্থাৰ কাষ চাপে অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ তেওঁ এই আহ্বান জনাইছিলে পৰৱৰ্তী সময়ত দেখা যাব কি হয় কিন্তু এই মুহূৰ্তত হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানু মহন্তৰ পত্নী উকিল সন্থাৰ কাষ চাপিছে শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে উকিল সন্থাই লৈছে তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ এইবাবেই কাৰণ এই গোটেই ঘটনাটোলৈ আজি মুহূৰ্তৰ কিছু দৃশ্য আজি এই মুহূৰ্তত আমি দেখাই আছো টিভি নিউজৰ দৰ্শকক দেখাবলৈ চেষ্টা কৰিছো এয়া চাৰ্জশ্বিট দাখিল কৰাৰ কিছু মুহূৰ্ত 4টাকৈ ট্ৰাংকত লৈ যোৱা হৈছিলে চাৰ্জশ্বিট আৰু দাখিল কৰা হ'ল আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট আৰু নিশ্চয়কৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ সম্পৰ্কত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ আচলতে উল্লেখ কৰিছে যে 8 মাহৰ পূৰ্বৰ পৰাই হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিলে জুবিন গাৰ্গক আৰু আজি দাখিল কৰা হ'ল চাৰ্জশ্বিট ৰজি কলিতাৰ নেতৃত্বত SITৰ মুৰব্বী ৰজি কলিতাৰ নেতৃত্বতে আজি চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্ততে এক্সক্লুচিভ দৃশ্য বিশেষ টিভি নিউজৰ হাতৰ এই দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিছো আৰু চাৰ্জশ্বিটত কি আছে সেই সম্পৰ্কীয় লৈ আহিম কিছু তথ্য চাৰ্জশ্বিটত কি আছে তাৰ বিৰুদ্ধে কি লগোৱা হৈছে সেই সবিশেষ লৈ আহিম এই প্ৰতিবেদনৰ জৰিয়তে নিশ্চয়কৈ PSO জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক যথেষ্ট বিশ্বাসত লৈছিলে জুবিন গাৰ্গে যথেষ্ট বিশ্বাসত লৈছিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে জীৱিত কালত আচলতে নন্দেশ্বৰ বৰা বা পৰেশ বৰাৰ অবিহনে জুবিন গাৰ্গে আচলতে ভাতো নাখাইছিল বুলি ক'ব লাগিব আৰু তেনে এজন মহান ব্যক্তিকেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যাৰ দৰে গোচৰত
নাম অভিযুক্ত ইতিমধ্যে হৈ পৰিছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। পৰেশ বৰা আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ইতিমধ্যে বিশ্বাসযোগ্যতাৰ ভংগ অভিযোগ অনা হৈছে। SITয়ে তেওঁলোকক বিশ্বাসযোগ্যতাৰ ভংগৰ অভিযোগ আনিছিলে। আৰু নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জুবিন গাৰ্গৰ PSO আছিলে। নিশ্চয়কৈ জুবিন গাৰ্গৰ যিটো সময়ত ৰক্ষা কৰিব লাগে, যিটো সময়ত জুবিন গাৰ্গক ৰক্ষা কৰিব লাগে, কিন্তু সেই সময়তেই নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই লৈছিলে আচলতে অতি মানৱতাহীন পদক্ষেপ লৈছিল বুলি ক'ব লাগিব। অতি নিকৃষ্ট তেওঁলোকৰ মনোভাৱ আছিল বুলি ক'ব লাগিব। তেওঁলোকে সম্পূৰ্ণৰূপে ষড়যন্ত্ৰ কৰিছিল বুলি ক'ব লাগিব। গতিকে SITয়ে তেওঁলোকৰ বিৰুদ্ধে বিশ্বাসযোগ্যতাৰ ভংগ আচলতে এক গোচৰ অন্তৰ্ভুক্ত কৰিছে বুলি ক'ব লাগিব। আজি SITয়ে দাখিল কৰে জুবিন গাৰ্গৰ চাৰ্জশ্বিট। মুন্না প্ৰসাদ গুপ্তা, ৰজি কলিতাৰ নেতৃত্বতে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে। SIT চাৰ্জশ্বিটত কেতবোৰ বিস্ফোৰক তথ্য ইতিমধ্যেই ডিবি নিউজৰ হাতত আহি পৰিছে। ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা প্ৰয়োগ কৰা হৈছে। আৰু তেওঁলোক ক্ৰমে কিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্মিত প্ৰভা আৰু শেখৰ জ্যোতিৰ বিৰুদ্ধে। আৰু শেখৰ জ্যোতিক যথেষ্ট বিশ্বাসত লৈছিলে জুবিন গাৰ্গে। আনহাতে অৰ্মিত প্ৰভাৰ দৰে এগৰাকী নাৰীৰ মনত যে এনে কুটিলতা থাকিব পাৰে, তাক লৈ আচলতে প্ৰশ্ন উপস্থাপন হৈছে। আৰু কিৰাৰ্থ শৰ্মাই হৈছিলে জুবিন গাৰ্গৰ উঠোতে বহুতে সকলোতে ক্ষেত্ৰতে কিৰাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ লগতে আছিলে। আৰু সেইজন কিৰাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হৈ পৰিছে বুলি ক'ব লাগিব। আৰু বিশেষকৈ 103 ধাৰা তেওঁলোকৰ ওপৰত ইতিমধ্যে ৰুজু কৰা হৈছিলে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত বিভিন্ন সময়ত উল্লেখ কৰি আছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কোৱা হৈছিল। আৰু SITয়ে আজি ইয়াকেই দাখিল কৰিলে বুলি ক'ব লাগিব। কিৰাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অৰ্মিত প্ৰভা, শেখৰ জ্যোতি যথেষ্ট আত্মীয় আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। আৰু তেওঁলোকেই হত্যাৰ দৰে অভিসন্ধি ৰচনা কৰিছিলে। আৰু 103 ধাৰা তেওঁলোকৰ ওপৰত লগোৱা হৈছে। BNSৰ 103 ধাৰাৰ অৰ্থ হ'ল হত্যাৰ গোচৰ। আনহাতে সন্দীপন গাৰ্গ ভাতৃ জুবিন গাৰ্গৰ ভাতৃৰ নামত কলংক বুলি ক'ব লাগিব। তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা। এগৰাকী চৰকাৰী চাকৰিয়াল DSP আছিল তেওঁ, আৰু তেওঁৰ বিৰুদ্ধে লগোৱা আছিলে 105 ধাৰা। হাজিৰ কৰিব, এই চাৰ্জশ্বিটসমূহ দাখিল কৰিব আজি। গতিকে এয়া অতিকৈ গুৰুত্বপূৰ্ণ প্ৰতিটো নথিপত্ৰ ইতিমধ্যে এই চাৰ্জশ্বিট সকলো নথিপত্ৰ আৰু যিসমূহ প্ৰমাণ, যিসমূহ পৰীক্ষাৰ ৰিপৰ্ট, সেইসমূহ ৰিপৰ্ট ইতিমধ্যে এই বাহনত ৰখোৱা হৈছে। ইতিমধ্যে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। কেইবাটাও টান তেওঁলোকে সাজু কৰিছে। অতিকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটো, কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যিসমূহ তথ্য প্ৰমাণ, যিসমূহ চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখন আজি আদালতত দাখিল কৰিব। আৰু সকলো নথিপত্ৰ ইতিমধ্যে সামৰি লোৱা হৈছে। এই প্ৰান্তত আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আজিৰ তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ এইবাবেই, কাৰণ এই গোটেই ঘটনাটোলৈ আজি সকলোৱে এই গোটেই দিনটোলৈ বাট চাই আছিল। কাৰণ দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতেই SITয়ে তদন্ত আৰম্ভ কৰিছিল। আৰু তদন্ত কৰাৰ পাছতেই গোটেই ঘটনাটোৰ এই দিনকেইটাত বিশেষকৈ যি SITয়ে লাভ কৰিলে, তেওঁলোকে সকলো নথিপত্ৰ প্ৰমাণ আৰু সকলো ইতিমধ্যে সাজু কৰিছে। আৰু সাজু কৰি এয়া CID থানাৰ সন্মুখত তেওঁলোকে বাহনত এটা এটাকৈ উঠাইছে। আৰু সকলোৱে আজিৰ দিনটোলৈ বিশেষকৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। কাৰণ এই চাৰ্জশ্বিটত কি থাকিব, এই চাৰ্জশ্বিটত সকলোখিনি তথ্য প্ৰমাণ আছে। জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হ'ল,
হাজিৰ কৰিব, এই চাৰ্জশ্বিটসমূহ দাখিল কৰিব আজি। গতিকে এয়া অতিকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ ইতিমধ্যে এই চাৰ্জশ্বিট সকলো নথিপত্ৰ আৰু যিসমূহ প্ৰমাণ, যিসমূহ পৰীক্ষাৰ ৰিপৰ্ট, সেইসমূহ ৰিপৰ্ট ইতিমধ্যে এই বাহনত ৰখোৱা হৈছে। ইতিমধ্যে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। কেইবাটাও টাং তেওঁলোকে সাজু কৰিছে। অতিকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটো, কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যিসমূহ তথ্য প্ৰমাণ, যিসমূহ চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখন আজি আদালতত দাখিল কৰিব আৰু সকলো নথিপত্ৰ ইতিমধ্যে সামৰি লোৱা হৈছে। এই প্ৰান্তত আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আজিৰ তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ এইবাবেই, কাৰণ এই গোটেই ঘটনাটোলৈ আজি সকলোৱে এই গোটেই দিনটোলৈ বাট চাই আছিল। কাৰণ দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতেই SIT তদন্ত আৰম্ভ কৰিছিল আৰু তদন্ত কৰাৰ পাছতেই গোটেই ঘটনাটোৰ এই দিনকেইটাত বিশেষকৈ যি SIT লাভ কৰিলে তেওঁলোকে সকলো নথিপত্ৰ ইতিমধ্যে আহি উপস্থিত হৈছে, দেখিবলৈ পাইছে CID টিম, SIT টিম আহি উপস্থিত। CID হয়, শুনি আছো। এয়া দেখিবলৈ পাইছে SIT টিম ইতিমধ্যে আহি উপস্থিত হৈছে। CJN কোৰ্টত হাজিৰ কৰা হ'ব। ইতিমধ্যে আহি উপস্থিত হৈছে, দেখিবলৈ পাইছে CID টিম, SIT টিম আহি উপস্থিত। CID হয়, শুনি আছো। এয়া দেখিবলৈ পাইছে SIT টিম ইতিমধ্যে আহি উপস্থিত হৈছে। CJN কোৰ্টত হাজিৰ কৰা হ'ব। ইতিমধ্যে আহি উপস্থিত হৈছে, দেখিবলৈ পাইছে CID টিম, SIT টিম আহি উপস্থিত। CID হয়, শুনি আছো। এয়া দেখিবলৈ পাইছে SIT টিম ইতিমধ্যে আহি উপস্থিত হৈছে। CJN কোৰ্টত হাজিৰ কৰা হ'ব। Yeah.